মানে আমাক এইটো গড় উচ্ছেদ কৰিছে মানে কোনো কাগজপত্ৰ আমালোকৰ চেকিং কৰা নাই আমাৰ ৬৬ কাগজ আছে ৭১ কাগজ আছে NRC আছে সেইবোৰ কোনো না চাই পেলাই আমাক বাংলাদেশী বুলি বিদেশী বুলি উচ্ছেদ কৰিছে কোনো ডকুমেণ্ট দেখা নাই আৰু মুছলিম বুলি অন্য আৰু লগত মিচিং গাঁও আছে আৰু অন্য মানুহ আছে অসমীয়া আছে সব মানুহ আছে সিহঁতক কোনো নাচাই পেলাই সিহঁতৰ লগত কোনো ঘৰ ভাঙি নাভাঙি আমি খালি মুছলিম কেইটা ঘৰ ভাঙিছে ক'ত ঘৰ বাৰী নাই তাত কোনো জেগা জানিছে কি পাই তাতে ল'ৰা ছোৱালী লৈ পেলাই এতিয়া চব নাতি পুতিকেইটাই স্কুলত পঢ়ি স্কুল পঢ়া বন্ধ হৈ যাব চব বন্ধ হৈ যাব কি কৰিব উপায় নাই সেইটোৱে জানো ভাই আমি ক'লো আপোনালোকৰ নিশ্চয় ল'লে যি কয় ক'বা আৰু কি ক'ম নাই কৰা নাই আমাৰ কোনো কাগজ আমাৰ ৭১ কাগজ আছে ৬৬ কাগজ আছে মোৰ দেউতা বৰদেউতা চবৰ কাগজ আছে মোৰ বাপ দেউতাৰ কাগজ আছে মোৰ নিজৰ কাগজ আছে মইতো প্ৰায় ৭০ত পূৰা মই ভোট দি আছোঁ আজি মোৰ ৬০ বছৰ হৈ গৈছে মই ভোট দি আহি আছোঁ আজিলৈ কোনো আৰু খাই সুবিধাও পাইছোঁ চৰকাৰৰ পৰা ৰেচন কাৰ্ড পাইছোঁ চাউল পাইছোঁ ঘৰ পাইছোঁ লেট্ৰিন পাইছোঁ চব বিজলী বাতিও পাইছোঁ চব পাইছোঁ তাৰপিছতো আমি বিদেশী হৈ গ'লোঁ আমাৰ নাগৰিক বনাই পেলাই আমাক উচ্ছেদ কৰিছে কি কৰিম কাগজটো চাই পেলাই কৰক যদি আমি হয় পৰীক্ষাটো বাংলাদেশী হয় আমাক খেদি দিয়ক মই উঠি যামগৈ বাংলাদেশী নাই পেলাই মিয়া মুছলিম বুলি কৈ আমাক বিদায় দিছে কি কৰিম এতিয়া মই সৰুৰ পৰা ইয়াতে জন্ম আৰু ইয়াতে ডাঙৰ দীঘল হ'লোঁ কিন্তু আমাৰ কোনোবা মানুহে কয় হিন্দু কোনোবা কয় মুছলিম কোনোবাই কয় খ্ৰীষ্টান কিন্তু মই ভাবোঁ যে আমি চবেই মানুহতকৈ শ্ৰেষ্ঠ জীৱ আৰু পৃথিৱীত কোনো নাই কিন্তু আমাক যিটো এইটো কাম কৰিলে আমি হাজিৰা কৰি খোৱা মানুহ মই ৰিক্সা চলাইছোঁ মই 13-14 বছৰ মই মানুহৰ ঘৰত হালোৱাও খাটিছোঁ কিন্তু কাকো ঠগিবলৈ নিশিকিলোঁ যি কষ্ট কৰি নগাঁৱৰ পৰা মাটি সম্পত্তি কিনিলোঁ আজি এই ল'ৰা ছোৱালীক লৈ মই ক'ত যাম আজি চৰাই এটা গছৰ ডালত থাকিবলৈ বাহ ল'বলৈ বা চৰাই বৰষুণ দিলে পাতৰ তলত সি লুকাব পাৰে মোৰ লুকাবলৈ জেগা নাই আজি এইটো কৰিব নালাগিছিলে মই খুব দুখ পালোঁ যে আমাৰ এই পৃথিৱীত যেনিবা মানৱ বুলি ক'বলৈ গ'লে মানুহ নামৰহে মানুহ আছে কিন্তু মানৱ ধৰ্মটো কাৰো নাই চবতকৈ শ্ৰেষ্ঠ জীৱ হৈছে মানুহ জীৱ কিন্তু আজি আমি এইটো প্ৰমাণ পাই গ'লোঁ যে মানুহ জীৱ শ্ৰেষ্ঠ জীৱন নহয় দেই কিন্তু অৰ্থৰ জীৱনহে কৰি আছে মানুহে বহুত দুখ পালোঁ আৰু কি ক'ম ইমানে কৈছোঁ আৰু মনত আৰু এই ল'ৰা ছোৱালী এতিয়া মোৰ ল'ৰাটো এতিয়া ছেকেণ্ড ইয়াৰে পঢ়ি আছে এনেকৈ বহুত ল'ৰা ছোৱালী আছে এই ল'ৰা ছোৱালীকেইটাক আমি ক'ত পঠিয়াম এহেঁতৰ লাইফটো কেলৈ বৰবাদ কৰিলে আমাক এইকেইটাক বৰবাদ কৰিব নালাগিছিলে আজি আমাক এনেকুৱা কৰাতকৈ গোটেই মানুহখিনিক থাৰ্ডিং দি পেলাই যদি মাৰি পেলালেহেঁতেন বহুত সুখী থাকিলেহেঁতেন কেলৈ মৰিবতো লাগিব এদিন আমি এদিন নহয় এদিন মৰিব লাগিব চবেই যামগৈ কিন্তু মাটি জেগাত মাটি থাকি যাব কিন্তু মানুহ গুচি যাম এনেকুৱা কৰিব নালাগিছিলে আমাক জীৱ জন্তুৰ নিচিনা ক'ত যাম যাবলৈ জেগা নাই ইয়াতে জন্ম হৈছোঁ ইয়াতে মৰি পচি আৰু ইয়াতে কি হ'বলৈ আছে হ'ব আৰু গোন্ধালেও গোন্ধাব কিবা হ'লেও হ'ব আৰু কি কৰিম আমি মানুহ হৈ পেলাই মানে শুদ্ধ বিচাৰ নাপালোঁ কৰিব লাগিছিলে যদি আমি হয় এইটো আমাৰ চৰকাৰৰ দৰকাৰ হৈছে বস্তুটো গোটেই মানে সেই চাৰিআলিৰ পৰা ধৰি গোটেইখন কৰিব লাগিছিলে এডোখৰ কৰিলে কোনোবা মাহীয়েকৰ পিতেক কোনোবা হেৰিৰ পিতেক কিন্তু সেইটো বাচা বাচিটো কৰিব নালাগিছিলে চৰকাৰৰ বস্তু চৰকাৰে লৈ লওক আমাৰ একো দুখ নাই আমাক কি হস্তামান দিয়ক আমাৰ এই উঠি অহা ল'ৰা ছোৱালীখিনি যে পঢ়িব লাগে এতিয়া এই ল'ৰা ছোৱালীৰ লাইফটো কেলৈ বৰবাদ কৰিলে এইটোতো বৰবাদ কৰিব নালাগিছিলে এই কিছুমান ল'ৰা ছোৱালীয়ে দুখ পাই পেলাইতো সিহঁতে নিজৰ ৰাস্তা নিজে বাছি লয় এইটো দায় হ'ব চৰকাৰ কিন্তু দেই আমিতো ভাল শিক্ষা দি আহিছোঁ যে আমাৰ মানে ডাঙৰক সন্মান কৰিব লাগে সৰুক মৰম কৰিব লাগে আমি এইটো ভাল শিক্ষা দি আহিছোঁ কিন্তু এতিয়া আমাৰ যিটো গতি হৈ গ'ল এইটো গতিৰ পিছত যিটো ল'ৰা ছোৱালীৰ পিছত কিবা হ'লে এইটো আমাৰ দায় নাই এইটো চৰকাৰ দায় হ'ব ইমানে কৈ মই সামৰিছোঁ আৰু